ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ স্বাগতম জনাইছো বিষ ৰাশি জাতক-জাতিকাসকলৰ এই জুন মাহটো কিদৰে পাৰ হ'ব কোনখিনি ক্ষেত্ৰত বিশেষকৈ সাৱধানতাৰ অৱলম্বন কৰিব লাগিব সকলো কথা আপোনালোকে জানিব পাৰিব প্ৰেম হওক বৈবাহিক জীৱন কেৰিয়াৰ চাকৰি স্বাস্থ্যৰ ক্ষেত্ৰত বৈবাহিক জীৱন সকলোখিনি আপোনালোকৰ তথ্য আপোনালোকে এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব সকলোখিনি তথ্য জানিব আপোনালোকে যদি আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ জুন মাহটো শুভ হওক কিন্তু কিছুমান ক্ষেত্ৰত সাৱধানতাৰ অৱলম্বনো কৰিব লাগিব সদায় আপোনালোকৰ মাহটো ভাল হোৱাৰ কামনা কৰো কিন্তু কিছুমান ক্ষেত্ৰত সাৱধান হ'ব লাগিব নিজাববীয়াকৈ বন্ধুসকল জুন মাহটো বিষ ৰাশি লোকসকলৰ বাবে বৰদানতকৈ কম নহয় বুলি কৈছে এই ৰাশি লোকসকলে বাকি থকা কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব ইয়াৰ দ্বাৰা আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ভিত্তিত নিজৰ যি লক্ষ্য নিজৰ যিটো আপোনালোকৰ এম সেই লক্ষ্য বা এইমত আপোনালোকে উপনীত হোৱাৰ ক্ষেত্ৰত সফল হ'ব ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই মাহটো অত্যন্ত শুভ দেখা পোৱা গৈছে তেওঁলোকৰ বুদ্ধিমত্তা আৰু নিষ্ঠাৰে আগবাঢ়ি যাব নিয়োজিত লোকসকলেও সুবিধা লাভ কৰাৰ সম্পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে যিকোনো সিদ্ধান্ত লোৱাৰ আগতে নিশ্চিতভাৱে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক ইয়াৰ দ্বাৰা আপুনি অপৰিসীম সফলতা লাভ কৰিব স্বাস্থ্যৰ ক্ষেত্ৰতো শুভ ভাগ্য আপোনালোকক সম্পূৰ্ণৰূপে সহায় কৰিব যাতে আপুনি প্ৰতিটো ক্ষেত্ৰতে সফলতা লাভ কৰিব পাৰে ঘৰৰ সম্পত্তি আদি আপোনালোকৰ কিছুমান ক্ষেত্ৰত যদি লষ্ট হৈছিল সেইখিনি আপোনালোকে আহৰণ কৰিব পাৰিব ইয়াৰ লগতে কৈছে যে অট্টালিকা নিৰ্মাণৰ বা ঘৰ আদি নিৰ্মাণৰ বাবে কাম আৰম্ভ হ'ব পাৰে কিছু লোকৰ জুন মাহৰ ৰাশি ফল অনুসৰি বিশেষকৈ পাৰিবাৰিক জীৱনৰ কথা ক'বলৈ যাওঁতে এই মাহটো অত্যন্ত শুভ দেখা পোৱা গৈছে এই মাহত বিষ ৰাশি লোকসকলে বিশেষকৈ পৰিয়ালত সুখ আৰু সমৃদ্ধিৰ পৰিৱেশ সৃষ্টি কৰিব পাৰিব সকলো সদস্য আপোনালোকৰ লগত সুখী হ'ব লগতে কৈছে যে ঘৰতে কোনো ধৰ্মীয় অনুষ্ঠানো সংঘটিত হোৱাৰ সম্ভাৱনা আছে কৈছে যে সকলোৰে মন এই বিষয়বোৰৰ প্ৰতি প্ৰবল হৈ পৰিব এই সময়ছোৱাত সন্তানৰ স্বাস্থ্যৰ বিশেষ আপোনালোকৰ যত্ন ল'ব লাগিব পাৰিবাৰিক জীৱনৰ কথা ক'বলৈ যাওঁতে তেওঁলোকৰ লগত বিশেষকৈ সকলো সময়তে ঘৰৰ সকলোৰে লগত বিশেষকৈ বন্ধুত্বপূৰ্ণ অনুভৱ হ'ব আৰু পিতৃ-মাতৃৰ পৰা আশীৰ্বাদো লাভ কৰি থাকিব এই মাহত যদি আপোনাৰ পিতৃ-মাতৃক বিশেষকৈ আপোনালোকৰ লগত নাথাকে তেন্তে জুন মাহত বিশেষকৈ লগ পোৱাৰ সুযোগ আছে আপুনি আপোনালোকৰ পূৰ্বপুৰুষৰ ঘৰলৈ যাব পাৰে মিতিৰ কুটুমৰ ঘৰলৈ আপোনালোকে যাব পাৰে ফুৰিবলৈ অত্যন্ত শুভ দেখা পোৱা গৈছে আপোনালোকৰ বাবে এই মাহটোত ব্যৱসায় হওক বা আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰতে হওক কিবা এটা কাম কৰিছে সেইখিনি ক্ষেত্ৰতো হওক বিশেষকৈ সাৱধান হ'ব লাগিব জুন মাহৰ ৰাশিফল অনুসৰি ব্যৱসায়িক ক্ষেত্ৰত বা কৰ্মৰ ক্ষেত্ৰত বিষ ৰাশি লোকসকলে আৰ্থিকভাৱে লাভৱান হ'ব এই মাহত আপুনি হয়তো বহুত গুৰুত্বপূৰ্ণ ব্যক্তিক লগ পাব যিয়ে আপোনালোকৰ ব্যৱসায়িকভাৱে বৃহৎ লাভ কৰাৰ ক্ষেত্ৰত বিশেষকৈ লাভ পোৱাৰ ক্ষেত্ৰত ইংগিত দিছে আৰু সহায় কৰিব আপোনাৰ বহুতো ব্যৱসায়িক চুক্তিও থাকিব পাৰে এই মাহত যিকোনো কাম আপোনালোকে সময়মতে সম্পূৰ্ণ কৰিব পাৰিব যিবোৰ ভৱিষ্যতে সহায়ক হ'ব যদি আপুনি চৰকাৰী চাকৰি কৰে তেন্তে আপুনি অলপ ভ্ৰমণ কৰিব লগা হ'ব পাৰে এই সময়ছোৱাত নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক ব্যক্তিগত চাকৰি কৰিলে বা প্ৰাইভেট চেক্টৰত যিসকলে কাম কৰে তেওঁলোকে কিছু কৰ্মসংস্থাপন হেৰুৱাব পাৰে গতিকে চিন্তাশীলভাৱে কামখিনি কৰিবলৈ চেষ্টা কৰক আপুনি নতুন সুযোগৰ সন্ধানত থাকিব শিক্ষা বা কেৰিয়াৰৰ ক্ষেত্ৰত অত্যন্ত শুভ দেখা পোৱা গৈছে উচ্চ শিক্ষা গ্ৰহণ কৰা লোকসকলে জুন মাহত বিশেষকৈ নতুন সুযোগ লাভ কৰিব পাৰে যদি কৰ্মৰ অভিজ্ঞতা লাভ কৰাৰ সুযোগ পায় এৰি নিদিব কিবা এটা ভাল এটা অপৰচুনিটি পাইছে সেইখিনি এৰি নিদিব একচেপ্ট কৰক বুলি কৈছে গতিকে ধ্যান ৰাখক জুন মাহত বিদ্যালয়ৰ বিশেষকৈ বা স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে বিশেষকৈ শিক্ষকৰ পৰা প্ৰশংসা লাভ কৰিব আৰু আকাংক্ষিত ফলাফল লাভ কৰি বিশেষ নিজৰ ষ্টাডি ক্ষেত্ৰতো আগবঢ়াই নিব পাৰিব অত্যন্ত শুভ দেখা পোৱা গৈছে চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে জুনে অৰ্থাৎ এই জুন মাহটোৱে কঢ়িয়াই আনিব শুভৰ সংকেত এই মাহত তেওঁলোকে হয়তো এজন ভাল গাইড পাব পাৰে যিয়ে তেওঁলোকক ভৱিষ্যতৰ বাবে উপযুক্ত পৰামৰ্শ দিব আগবাঢ়ি যাব পাৰিব অত্যন্ত শুভ দেখা পোৱা গৈছে বিষ ৰাশি জাতক-জাতিকাসকলৰ আপোনালোকৰ প্ৰেম জীৱনৰ কথা ক'বলৈ যাওঁতে এই মাহটো অত্যন্ত শুভ দেখা পোৱা গৈছে কিন্তু যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে তেন্তে অলপ জুন মাহৰ আৰম্ভণিতে কোনো বিষয়ক লৈ কিন্তু সংগীৰ লগত কাজিয়া পেচাল হ'ব পাৰে ধ্যান ৰাখিব কিন্তু লাহে লাহে পৰিস্থিতি আপোনালোকৰ স্বাভাৱিক হৈ পৰিব বৈবাহিক বা বিবাহিত লোকৰ কথা ক'বলৈ যাওঁতে জীৱনসংগীৰ ওপৰত অত্যধিক দৃঢ় বিশ্বাস থাকিব যাৰ ফলত দুয়োৰে সম্পৰ্ক মধুৰতা আহিব কিন্তু শেষৰ ফাললৈ কাজিয়া পেচালো হ'ব পাৰে অবিবাহিত লোকে জুন মাহত কাৰোবাৰ সমৰ্থন পাব পাৰে কিবা এটা বিশেষকৈ ভাল কামত আগবাঢ়ি যোৱাৰ বাবে তেওঁলোকৰ পৰা যদি সমৰ্থন পায় আপুনি কিছুমান ক্ষেত্ৰত আগবাঢ়িব বুলি কৈছে তেওঁলোকৰ মনটো সুখী হৈ থাকিব এই মাহত আপুনি আপোনালোকৰ পুৰণি সংগীৰ সৈতে আপোনালোকে আগবাঢ়িব লাগিব সমস্যাখিনি কেনেকৈ সমাধান কৰিব পাৰি সেইখিনি ক্ষেত্ৰত ফ'কাছ দিয়ক বুলি কৈছে
বিষ ৰাশি লোকসকলৰ বাবে শুভ দেখা পোৱা গৈছে। জুন মাহৰ আৰম্ভণিতে আপোনালোকৰ মনলৈ আহিব পাৰে বহুত ধাৰণা, নতুন ধাৰণা। আপুনি আপোনালোকৰ ভিতৰত এক নতুন শক্তি বিচাৰি পাব। চাৰিওফালে ইতিবাচকতা পৰিৱেশ সৃষ্টি হ'ব, গঢ়ি তুলিব। যদি আপুনি বিশেষকৈ ডায়েবেটিছ ৰোগী হয় তেনেহ'লে যত্ন লওক। জুন মাহৰ তৃতীয় সপ্তাহত কিছু পৰিমাণে বৃদ্ধি পাব পাৰে আপোনালোকৰ ডায়েবেটিছৰ কিছু সমস্যা। যদি আপুনি দেশ বা আপোনালোকৰ বিদেশৰ সৈতে যিকোনো ঠাইত পৰীক্ষা দিবলৈ গৈ আছে কিছু লোকে, তেন্তে ইয়াৰ লগত জড়িত আপোনালোকে কিছু তথ্য লৈ লওক আৰু বহুত সফলতা পোৱাৰ সম্ভাৱনা আছে। মহিলা আৰু সমাজকৰ্মীসকলৰ বাবে এক সুন্দৰ সময়। আপোনালোকৰ ভাৱমূৰ্তি উন্নত হ'ব। কৰ্ম সংক্ৰান্তীয় ভ্ৰমণ লাভজনক বুলি প্ৰমাণিত হ'ব। যোগাযোগ বৃদ্ধি পাব বুলি কৈছে। ঘৰতে শুভ কামো আপোনালোকৰ এই মাহটোত হ'ব পাৰে। কিছুমান কথাৰ প্ৰতি ধ্যান ৰাখিব লাগিব। নেতিবাচক কথাবোৰ পৰিহাৰ কৰক। চিন্তাশীলভাৱে কাম কৰিলে বহু সমস্যা সমাধানৰ ৰক্ষা পৰিব। খং নিয়ন্ত্ৰণ কৰিব লাগিব, অন্যথা বিপদত পৰাৰ সম্ভাৱনা আছে। নিজৰ আৰু পৰিয়ালৰ সদস্যৰ স্বাস্থ্যৰ সন্দৰ্ভত সমস্যা হ'ব পাৰে, গতিকে এই ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰিব লাগিব। ব্যৱসায়ৰ ক্ষেত্ৰত জুন মাহটোৰ বিষ ৰাশি লোকসকলৰ বাবে শুভ দেখা পোৱা গৈছে। চাকৰি আৰু ব্যৱসায়ৰ বাবে পৰিস্থিতি অনুকূল হ'ব, কিন্তু ইয়াৰ মাজত এনেকুৱা পৰিস্থিতি আহিব যেতিয়া আপোনালোকৰ ব্যৱসায়ৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ ব্যক্তিৰ পৰা সহায় ল'ব নোৱাৰিব। চাকৰি বা কৰ্মৰ ক্ষেত্ৰত কিছুমান অপ্ৰত্যাশিত পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, যি আপোনালোকৰ শান্তি কৰিবলৈ যথেষ্ট প্ৰমাণিত হ'ব বুলি কৈছে। বিনিয়োগৰ ক্ষেত্ৰত বিশেষ সাৱধানতাৰ অৱলম্বন কৰিব লাগিব। ৰিস্ক লৈ আপোনালোকৰ লোকচানৰ সম্ভাৱনা কৰি ল'ব পাৰে। কিছুমান বিশেষ মানুহৰ লগত সম্পৰ্কটো আপুনি অস্বস্তি অনুভৱ কৰিব পাৰে। বিশেষকৈ মে' মাহৰ পৰা ডিচেম্বৰ সময় এই খুব ভাল সময় বুলি কৈছে। বৰ্তমান চাকৰি বা ব্যৱসায়ত আকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হ'ব, আগুৱাই যোৱাৰ সুযোগো থাকিব। যদি আপুনি নতুন চাকৰি এটা বিচাৰিছে, কাম এটা বিচাৰিছে, নিজাববীয়াকৈ আপোনালোকে ব্যৱসায় কৰিব বিচাৰে, তেন্তে আপুনি বহুত সফলতা লাভ কৰিব। আৰ্থিক বিষয়ত বিশেষকৈ কৰাৰ প্ৰচেষ্টাৰ সফল হ'ব। অতিৰিক্ত আয় উৎস আপোনালোকে বিচাৰি পাব। ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশ থাকিব। এই সময়খিনিত অবিবাহিত লোকৰ বিয়া হোৱাৰ সম্ভাৱনা আছে। ঘৰলৈ কোনো নতুন সদস্য আহিব পাৰে। প্ৰেমৰ সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা সময় অনুকূল নহয়, সম্পৰ্ক ভাঙি যোৱাৰ সম্ভাৱনা আছে, গতিকে ইজনে সিজনৰ অনুভৱক বুজিব লাগিব। এই গোটেই মাহটো অত্যধিক কামৰ বাবে আপোনালোকৰ স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পৰিব। স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক বুলি কৈছে। ধ্যান, যোগ আৰু ভক্তিত মনোনিৱেশ কৰক, শান্তি পাব। আপোনালোকে সমস্যাৰ পৰা সকাহো পাব বুলি কৈছে। এইবাৰ আপুনি বা এই সময়ত আপুনি যত্ন ল'ব লাগিব নিজৰ হেল্থৰ প্ৰতি, কাৰণ আপুনি বহুত কাম পাব এই সময়খিনিত আৰু সকলো কাম সময়মতে সম্পূৰ্ণ কৰিব লাগিব। অত্যধিক প্ৰতিশ্ৰুতি দিলে আপোনালোকৰ কাম সময়মতে সম্পূৰ্ণ নহ'ব। ইয়াৰ বাবে আপোনালোকে মানুহৰ ক্ষোভ বাঢ়িব পাৰে। এইবাৰ ভ্ৰমণৰ সুযোগ থাকিব। বেছিভাগ ভ্ৰমণ কাৰ্যসূচীৰ সৈতে হ'ব। নতুন মানুহৰ লগত চিনাকি হ'ব। নতুন মানুহৰ বাবে আন এটা উপাৰ্জনৰ উৎস বিচাৰি পোৱা যাব বুলি কৈছে। অত্যন্ত শুভ দেখা পোৱা গৈছে। অবিবাহিত লোকে নিজৰ নতুন পৰিচয়ৰ বাবে জীৱনসংগী বিচাৰি পাব পাৰে। যিকোনো সিদ্ধান্ত লোৱাৰ আগতে পৰিয়ালৰ লগত নিশ্চয়কৈ আলোচনা কৰক। জুন মাহৰ পিছত আৰ্থিক অৱস্থা ভাল হ'ব। সাৱধান হ'লে বিশেষকৈ নিজৰে আপোনালোকৰ লাভ হ'ব। অসাৱধান নহ'ব। অসাৱধানে লোকচানৰ পৰা হাত সাৰি নিব। দিয়াৰ সুযোগ পাব। এই ৰাশি লোকসকলে বিশেষকৈ কিছুমান মানুহে ৰাজনীতিত সক্ৰিয় হ'ব পাৰে, কিন্তু যদি আপুনি ৰাজনীতিৰ বাবে সাজু নহয় তেন্তে সিদ্ধান্ত পিছুৱাই ৰাখক বুলি কৈছে। পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ চেষ্টা কৰক বুলি কৈছে। কথা বতৰা পাতিলে সাৱধান হওক আৰু নতুন মানুহৰ লগত পৰিচয় বাঢ়িব, কিন্তু আপোনালোকৰ ব্যক্তিত্ব তথ্য কাকো নিদিব। আপুনি কোনো কোম্পানীৰ যদি আপোনালোকে কাম কৰাৰ পৰিকল্পনা কৰিছে বা কিবা এটা জব কৰাৰ কথা ভাবিছে, আপোনালোকে কিছু অফাৰ পাব পাৰে। কামৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। চাকৰিৰ বৃদ্ধি পাব পাৰে। নেতৃত্ব দিয়াৰ সুযোগ পাব পাৰে। এই মাহত আনৰ প্ৰভাৱত কেৰিয়াৰ সম্পৰ্কে কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব। নিজৰ অনুভৱৰ যত্ন লওক। ব্যৱসায়ীসকলেও লাভজনক হ'ব। বিনিয়োগৰ দ্বাৰা আপুনি লাভৱান হ'ব পাৰিব। এই ধন দুগুণ কৰাত সুযোগ থাকিব। বছৰৰ আৰম্ভণিতে কিছু সমস্যা থাকিলেও প্ৰেমৰ সম্পৰ্কত বিশেষকৈ আপোনালোকৰ এই সময়খিনিৰ পৰা আপোনালোকৰ পক্ষ থাকিব। সমস্যা যদি চলি আছিল, সঠিকভাৱে আপোনালোকে সিদ্ধান্তবোৰ ল'ব পাৰিব। কিছুমান মানুহে বিবাহ জীৱনত বা বৈবাহিক জীৱনত বাধাৰ সন্মুখীন হ'ব পাৰে। আগষ্টৰ পিছত বিশেষকৈ বৈবাহিক জীৱনত জড়িত বাধাবোৰ দূৰ হ'ব পাৰে। সম্পৰ্কীয় চিন্তাবোৰ নাইকিয়া হ'ব, কিন্তু এই বছৰৰ প্ৰতিশ্ৰুতি পোৱাৰ সম্ভাৱনা গৈছে। অত্যন্ত শুভ দেখা পোৱা গৈছে। কৈছে যে এই আপোনালোকৰ সময়খিনিত ভুল প্ৰতিশ্ৰুতি নিদিব। খৰখেদাকৈ কোনো সিদ্ধান্ত ল'ব নালাগে। কিছু লোকৰ দাঁতৰ লগত জড়িত কিছু ৰোগে অশান্তি দিব পাৰে। এই মাহত তেজৰ অভাৱ হ'ব পাৰে কিছু লোকৰ লাগিব। এই সময়খিনিত যিকোনো সিদ্ধান্ত শান্তিপূৰ্ণভাৱে লওক বুলি কৈছে। এই মাহটো বিষ ৰাশি লোকসকলৰ বাবে গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ'ব। বহিৰাজ্যলৈ যাব
বিচৰা লোকসকলে কিছু ভাল এটা প্ৰতিফলন দেখিব নথিপত্ৰ সাৱধানে ৰাখক বুলি কৈছে এই মাহত পাৰস্পৰিক প্ৰেম আপোনালোকৰ বৃদ্ধি পাব আপোনালোকৰ সম্পৰ্ক অধিক সুন্দৰ হৈ তুলিব বুলি কৈছে বা সুন্দৰ কৰি তোলাত সফল হ'ব এই মাহটো প্ৰেমৰ সম্পৰ্কৰ বাবে উৎখান পতনে ভৰি পৰিব কিন্তু ভাল কথাটো হ'ল যে আপুনি আপোনালোকৰ সকলো কথা আপোনালোকৰ প্ৰিয়জনক ক'ব পাৰিব যাৰ ফলত আপোনালোকৰ বিশেষকৈ তেওঁলোকৰ মনত উদয় হোৱা সন্দেহৰ বীজবোৰ নাইকিয়া হৈ যাব বা সমস্যাখিনি সমাধান হ'ব এই মাহত বিশেষকৈ সংৰাগে কিছুমান সমস্যা সমাধান কৰিব গ'লে আপোনালোকৰ সমস্যাবোৰ বাঢ়িব পাৰে গতিকে এই দিশটোৰ প্ৰতি ধ্যান ৰাখিব লাগিব যিকোনো সিদ্ধান্ত লওঁতে শান্তিপূৰ্ণভাৱে ল'বলৈ চেষ্টা কৰক বুলি কৈছে আৰ্থিকভাৱে আপোনালোকৰ এই মাহটো অত্যন্ত শুভ দেখা গৈছে আয়ৰ বাবে বহুত বেছি ভাল একাদশ স্থানত ৰাহুৰ সান্নিধ্যই আপোনালোকৰ বাবে বৰ বেছি ভাল বুলি কৈছে আপোনালোকৰ উপাৰ্জন বৃহৎ পৰিমাণৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে এই সময়ত কৈছে যে আপোনালোকৰ বেংকৰ বেলেঞ্চ বৃদ্ধি পাব পাৰে ধন সম্পত্তি ক্ৰয় বিক্ৰয়ৰ পৰা লাভৱান হ'ব পাৰিব যিকোনো ধৰণৰ বিনিয়োগ কৰি আৰ্থিক সুবিধা লাভ পাব পাৰে ভৱিষ্যতে ইয়াৰ পৰা লাভৱান হ'ব পাৰে শ্বেয়াৰ মাৰ্কেটত ধন বিনিয়োগ কৰাৰ বাবে সময় বৰ অনুকূল নহয় চিন্তা কৰাৰ পিছতে পদক্ষেপ লওক বুলি কৈছে ব্যৱসায়ৰ অগ্ৰগতি হ'ব যিয়ে আপোনালোকৰ আৰ্থিক অৱস্থা উন্নত কৰিব স্বাস্থ্য দৃষ্টিকোণৰ পৰা এই মাহটো মধ্যমীয়া হোৱাৰ সম্ভাৱনা আছে ৰাশিৰ বিশেষকৈ ভগৱান শুক্ৰ কেৱল আপোনালোকৰ ৰাশিত থাকিব যাৰ বাবে স্বাস্থ্য উন্নত হ'ব কিন্তু প্ৰথম স্থানত সূৰ্যৰ বৃহস্পতি বুধ আৰু শুক্ৰ একেলগে দ্বাদশ স্থানত মংগল আৰু পঞ্চম স্থানত কেতুৰ উপস্থিতিৰ বাবে স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে সাৱধানো হ'ব লাগিব কৈছে এই সময়খিনিত আপোনালোকৰ পৰিয়ালৰ বাবে ভাল হোৱাৰ সম্ভাৱনা আছে দশম ঘৰৰ অধিপতি সূৰ্য মহাৰাজ বা বিশেষকৈ মাহৰ প্ৰথম ভাগত প্ৰথম ঘৰতে থাকিব যাৰ বাবে আপোনালোকৰ মাতৃৰ স্বাস্থ্যৰ উন্নত হ'ব সকলোৱে মানি ল'ব আপোনালোকৰ সিদ্ধান্তবোৰ পৰিয়ালত আপোনালোকৰ আধিপত্য বাঢ়িব আপুনি অধিক সন্মান পাব আৰু আপোনালোকৰ কথাই মনোযোগ পাব অহংকাৰী হ'ব নালাগে আৰু কাকো কঠোৰ মাতেৰে একো কথা ক'ব নালাগে অন্যথা আপোনালোকৰ সম্পৰ্ক অৱনতি ঘটিব পাৰে চৰকাৰী খণ্ডৰ পৰা পৰিয়ালটোৰ আয় বৃদ্ধি পাব পাৰে কিছু লোকৰ প্ৰতিকাৰ স্বৰূপে শুক্ৰবাৰে মহালক্ষ্মী দেৱীক পূজা কৰিব লাগে বুধবাৰে ভগৱান গণেশৰ ওচৰত আপোনালোকে দুভাংকুৰ অৰ্পণ কৰিব পাৰে বন্ধুসকল আপুনি শ্ৰী ৰাধা কৃষ্ণৰ যি মন্দিৰলৈ গৈ তেওঁ গোপীৰ চন্দন আগবঢ়াব এটা ভাল প্ৰতিফলন দেখিব বন্ধুসকল যদিহে আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিখিনি সাৱধানতাৰ অৱলম্বন কৰিব লাগে সেইখিনি ক্ষেত্ৰত ফ'কাছ দিব নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিব সদায় মহাদেৱৰ ওপৰত বিশ্বাস ৰাখিব নিজৰ ওপৰত বিশ্বাস ৰাখিব নিশ্চয়কৈ মাহটো সুন্দৰভাৱে পাৰ হ'ব আগন্তুক আহি থকা দিনবোৰো আপোনালোকৰ সুন্দৰভাৱে পাৰ হ'ব আপোনালোকৰ সকলোৰে মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল ভিডিঅ'টো ইমানে ধন্যবাদ ওম নমঃ শিৱায় জয় মা লক্ষ্মী